কামপুৰৰ নিশাৰী নৈৰ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু তেতেলীখৰাত নিশাৰী নৈৰ খহনীয়াত আতংকিত হৈ পৰিছে নৈপৰীয়া কেইবাটাও পৰিয়াললৈ বিপদ মাতি আনিছে এই ভয়ংকৰ খহনীয়াই। নিশাৰী নৈৰ দলঙৰ কাষতে পূব দিশে গছ বাহনি বিলীন হৈছে খহনীয়াত। শেহতীয়াকৈ খহনীয়াই কালৰূপ ধাৰণ কৰাত উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া লোকসকল। নিশাৰী নৈৰ খহনীয়া ৰোধ কৰি পূব দিশে মথাউৰি নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। কামপুৰৰ নিশাৰী নৈ এনেধৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, খহনীয়াৰ কবলত পৰিছে নৈপৰীয়া লোকসকল। খহনীয়া ৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। এইটো তেতেলীখৰা আপোনাৰ পঞ্চায়তত পৰে, নিশাৰী নদী হয় এখন। আপোনাৰ তেতেলীখৰা পঞ্চায়তৰ আমাৰ এইটো ৱাৰ্ড নম্বৰটো 5 নম্বৰ ৱাৰ্ড। আমি ইয়াৰে স্থায়ী বাসিন্দা। আপোনাৰ বছৰি বছৰি এই গৰাটো খহিয়ে আছে। আমি যোৱা বছৰে বিধায়ক ডাঙৰীয়াক অৱগত কৰিছিলোঁ, দুবাৰকৈ এপ্লিকেশ্যন দিছিলোঁ, আমি দৰখাস্ত দিছিলোঁ ব্ৰহ্মপুৰ সমষ্টি। নদীৰ সিপাৰে যিটো গৰাখহনি আছিলে, এখন ফিল্ডক সুৰক্ষা দিবলৈ গৈ সেই বান্ধটো মাৰিলে। মাৰাৰ বিনিময়ত গোটেই পানী ভেঁচাটো আমাৰ এই পাৰলৈ আহিলে। অহাৰ বিনিময়ত এতিয়া এই গছ দেখিছে অলপ আগত আপোনালোকে, গছে চছে গোটেই খহি মানে ঘৰৰ পিৰালি পালে। এয়া হ'ল আমাৰ ম্যাদী পতা মাটি। আমি সৰুৰ পৰাই আছোঁ, এইখিনি এখন বিৰাট ডাঙৰ জেগা আছিলে, পিছফালটো বছৰি বছৰি খহিয়ে আছে। নাই এইখিনিৰ পৰা আগলৈ আমাৰ প্ৰায় 100 মিটাৰ ওপৰত হ'ব নেকি। আমি তাকে বিমত পৰিছোঁ, হয়তো ইয়াৰ ঘৰ দুৱাৰ এৰি আমি ইয়াৰ পৰা যাব লগা হ'ব পাৰে ভৱিষ্যতে। এইটো খহনীয়াটো যোৱা বছৰৰ পৰাই হৈছে। যোৱা বছৰ আমি বিধায়ক ডাঙৰীয়াক যেতিয়া অৱগত কৰিছোঁ, দৰখাস্ত দিছিলোঁ, তেখেতে আশ্বাস দিছিলে, কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে চাবলৈ নাহিলে কি হৈছে কি নাই হোৱা। এতিয়া দেখিছে গোটেই গছ খহি, বাঁহ গছ খহি পেলাই যোৱা বছৰ সেইফালে সেই গছে চছে খহি গোটেই আফাল গুচি গ'ল। এতিয়াও এয়া এই আজি 3 দিন 4 দিন আগত এইখিনি খহিছে। আজিও এয়া গৈ আছে লাহে লাহে খহি পেলাই। পিৰালি কাষ এয়া খুব বেছি 20 ফুট 30 ফুট কিবা এটা আছে পিৰালি কাষ পাবলৈ। কামপুৰৰ নিশাৰী নৈৰ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু তেতেলীখৰাত নিশাৰী নৈৰ খহনীয়াত আতংকিত হৈ পৰিছে নৈপৰীয়া কেইবাটাও পৰিয়াললৈ বিপদ মাতি আনিছে এই ভয়ংকৰ খহনীয়াই। নিশাৰী নৈৰ দলঙৰ কাষতে পূব দিশে গছ বাহনি বিলীন হৈছে খহনীয়াত। শেহতীয়াকৈ খহনীয়াই কালৰূপ ধাৰণ কৰাত উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া লোকসকল। নিশাৰী নৈৰ খহনীয়া ৰোধ কৰি পূব দিশে মথাউৰি নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। কামপুৰৰ নিশাৰী নৈ এনেধৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, খহনীয়াৰ কবলত পৰিছে নৈপৰীয়া লোকসকল। খহনীয়া ৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। এইটো তেতেলীখৰা আপোনাৰ পঞ্চায়তত পৰে, নিশাৰী নদী হয় এখন। আপোনাৰ তেতেলীখৰা পঞ্চায়তৰ আমাৰ এইটো ৱাৰ্ড নম্বৰটো 5 নম্বৰ ৱাৰ্ড। আমি ইয়াৰে স্থায়ী বাসিন্দা। আপোনাৰ বছৰি বছৰি এই গৰাটো খহিয়ে আছে। আমি যোৱা বছৰে বিধায়ক ডাঙৰীয়াক অৱগত কৰিছিলোঁ, দুবাৰকৈ এপ্লিকেশ্যন দিছিলোঁ, আমি দৰখাস্ত দিছিলোঁ ব্ৰহ্মপুৰ সমষ্টি। নদীৰ সিপাৰে যিটো গৰাখহনি আছিলে, এখন ফিল্ডক সুৰক্ষা দিবলৈ গৈ সেই বান্ধটো মাৰিলে। মাৰাৰ বিনিময়ত গোটেই পানী ভেঁচাটো আমাৰ এই পাৰলৈ আহিলে। অহাৰ বিনিময়ত এতিয়া এই গছ দেখিছে অলপ আগত আপোনালোকে, গছে চছে গোটেই খহি মানে ঘৰৰ পিৰালি পালে। এয়া হ'ল আমাৰ ম্যাদী পতা মাটি। আমি সৰুৰ পৰাই আছোঁ, এইখিনি এখন বিৰাট ডাঙৰ জেগা আছিলে, পিছফালটো বছৰি বছৰি খহিয়ে আছে। নাই এইখিনিৰ পৰা আগলৈ আমাৰ প্ৰায় 100 মিটাৰ ওপৰত হ'ব নেকি। আমি তাকে বিমত পৰিছোঁ, হয়তো ইয়াৰ ঘৰ দুৱাৰ এৰি আমি ইয়াৰ পৰা যাব লগা হ'ব পাৰে ভৱিষ্যতে। এইটো খহনীয়াটো যোৱা বছৰৰ পৰাই হৈছে। যোৱা বছৰ আমি বিধায়ক ডাঙৰীয়াক যেতিয়া অৱগত কৰিছোঁ, দৰখাস্ত দিছিলোঁ, তেখেতে আশ্বাস দিছিলে, কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে চাবলৈ নাহিলে কি হৈছে কি নাই হোৱা। এতিয়া দেখিছে গোটেই গছ খহি, বাঁহ গছ খহি পেলাই যোৱা বছৰ সেইফালে সেই গছে চছে খহি গোটেই আফাল গুচি গ'ল। এতিয়াও এয়া এই আজি 3 দিন 4 দিন আগত এইখিনি খহিছে। আজিও এয়া গৈ আছে লাহে লাহে খহি পেলাই। পিৰালি কাষ এয়া খুব বেছি 20 ফুট 30 ফুট কিবা এটা আছে পিৰালি কাষ পাবলৈ।